আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপি দলক আমি 4টা প্ৰশ্ন আজি কৰিব খুজিছো যে কংগ্ৰেছ যে তেওঁলোকে কৈছে নিৰ্লজ্জ দল সেই সন্দৰ্ভত আমি তেওঁলোকক 4টা প্ৰশ্ন কৰিব খুজিছো আৰু কোন নিৰ্লজ্জ কংগ্ৰেছ নিৰ্লজ্জ নে বিজেপি নিৰ্লজ্জ নে হিমন্ত বিশ্ব শৰ্মা নিৰ্লজ্জ আজি আপোনালোকক আমি তথ্য সহকাৰে আমি দেখুৱাব খুজিছো আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ইতিহাস পাহৰি গৈছে আৰু তেওঁ নতুনকৈ বলপূৰ্বক ইতিহাস ৰচনা কৰিব বিচাৰিছে আৰু তুমি কোনখন মুখেৰে ক'লা তোমাৰ লজ্জা কলৈ গ'ল এতিয়া তুমি কোনখন মুখেৰে ক'লা যে মই 21ৰ পিছত মই আৰু অসমৰ ৰাজনীতি নকৰো তে আজি তুমি এই তাৰ পৰিৱৰ্তে তুমি কি কৰিলা সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা 21ত তুমি লেং মাৰি ডেগাৰ মাৰি তেওঁৰ ঠাইত তুমি মুখ্যমন্ত্ৰী হৈছা তে এতিয়া আমি তোমাক প্ৰশ্ন কৰো আৰু বিজেপি দলক আমি প্ৰশ্ন কৰো যে আপোনালোকে এনেকুৱা এজন মানুহকেই মুখ্যমন্ত্ৰী পাতিছে যিজনে এটা পৃথিৱীৰ বৃহত্তম দলক লজ্জাহীন বুলি কৈছে আৰু তেওঁৰ নিজৰ লজ্জা কিমান আছে যে 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ ক্ষমতালৈ আহিছিল তাৰ অন্যতম প্ৰতিশ্ৰুতি আছিল যে আমি 100 দিনৰ ভিতৰত বিদেশৰ কোলা টকা ঘূৰাই আনি ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহৰ বেংক একাউণ্টত আমি 15 লাখ টকা জমা কৰি দিম আৰু তাৰ পাছত এই দলৰ গৃহমন্ত্ৰীয়ে কি কৈছে যে এইটো মিটিঙত কথা কোৱাৰ তৰিকা এইটো জুমলা এইটো এটা জুমলা এইটো মিটিঙত কথা কোৱা কোনো 15 লাখ নাপায় এইটো মিটিঙত কথা কোৱাৰ এটা তৰিকা এটা জুমলা গতিকে আজি আমি হিমন্ত বিশ্বক প্ৰশ্ন কৰিব খুজিছো তুমি যে কংগ্ৰেছক নিৰ্লজ্জ দল বুলি কৈছা যে তোমাৰ বিজেপি দল এই তোমাৰ বিজেপি দলৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যে আজি যেটো গোটেই ভাৰতবৰ্ষৰ 145 কোটি মানুহক তেওঁ যেটো প্ৰতাৰণা কৰিছে এটো নিৰ্লজ্জতাত পৰে নে নপৰে